উজনি অসমৰ এখন গাঁৱত বিয়পি পৰিল এটা বিশেষ খবৰ। খবৰটো হৈছে যে ফাষ্ট ফুড বিক্ৰী কৰা অমৃত কুমাৰ প্ৰশাসনিক বিষয়া হ'ল। সমগ্ৰ গাঁওখনত বিয়পি পৰিল অমৃতৰ সেই খবৰটো। আৰু খবৰটো পাই আনন্দত মতলীয়া হ'ল গাঁওবাসী। সকলোৱে একমুখে ক'লে আমাৰ অমৃত ৰজাঘৰৰ বিষয়া হ'ব। শুভাকাংক্ষীৰে অমৃতৰ চোতাল ভৰি পৰিল। এফালে আনন্দত চকুলো ওলাল দিন হাজিৰা কৰা অমৃত চুতীয়াৰ পিতৃৰ। দুহাতেৰে তাঁত বৈ উলিওৱা বস্ত্ৰ বিক্ৰী কৰি অমৃত কুমাৰক ডাঙৰ দীঘল কৰা বা ডাঙৰ মানুহ কৰা মাতৃগৰাকীৰো মুখত হাঁহি বিৰিঙিল। সাংবাদিকে অমৃত কুমাৰক সুধিলে তেওঁৰ সফলতাৰ আঁৰৰ কাহিনী। একেমুখে ল'ৰাজনে ক'লে যে তেওঁৰ সফলতাৰ আঁৰত থকা মানুহবোৰৰ কথা। তেওঁৰ সফলতা হৈছে মাক দেউতাকে অমৃত কুমাৰৰ বাবে কৰা কষ্টৰ ফচল। আৰ্থিক দুৰ্বলতাই যে মনৰ দৃঢ়তা আৰু একাগ্ৰতাক ৰুধিব নোৱাৰে তাৰে কথা ক'লে অমৃত কুমাৰ চুতীয়াই। বাৰেকুৰিৰ বৰগাঁৱৰ অমৃত কুমাৰ চুতীয়াই কি ক'লে তেওঁৰ মন্তব্যটোই শুনক। যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ, কাৰণ মোৰ এই দীঘলীয়া যাত্ৰাত মোৰ এই যিমান কষ্ট হৈছিল মোৰ সেই APSCৰ পৰীক্ষাৰ প্ৰস্তুতিত মোৰ সেই তাৰ কষ্টৰ ফল পাইছোঁ আৰু তাৰ বাবে মই যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ। মই মোৰ এই যাত্ৰাত মোক উৎসাহ দিয়া লগতে মোৰ শুভাকাংক্ষীসকল সকলোকে মই ধন্যবাদ জনাব বিচাৰোঁ। মই মৰাণ ছাত্ৰ সন্থাক মই ধন্যবাদ জনাব বিচাৰোঁ। লগতে মোৰ মা দেউতাই মোক যথেষ্ট এই যাত্ৰাত সহায় কৰিছে, মোক মানসিকভাৱে সহায় কৰিছে, তাহাঁতে আৰ্থিকভাৱে সহায় কৰিছে। মই যদি এগৰাকী ছোৱালীৰ কথা নকওঁ তেতিয়াহ'লে মই ভুল কৰা হ'ব। তাই চুমি মৰাণ, তাই মোক এই দীঘলীয়া যাত্ৰাত মোক মানসিকভাৱে আৰু আৰ্থিকভাৱে তাই সকলো ধৰণে সহায় কৰিছে আৰু মোৰ এই দীঘলীয়া যাত্ৰাটোত সফল হ'ব পৰাকৈ তাই মোক সকলোখিনি দিছে আৰু তাৰ বাবে মই তাইক ধন্যবাদ দিব বিচাৰোঁ। এই ক্ষেত্ৰতে মই নিজে এগৰাকী দৰিদ্ৰ ঘৰৰ ল'ৰা বুলি মই ভাবোঁ, কাৰণ মোৰ দেউতা এজন দিন হাজিৰা কৰা মানুহ আৰু মা তাঁত বৈ কাপোৰ বিক্ৰী কৰি আচলতে ঘৰ চলায় মা দেউতা। আৰু ময়ো এখন ফাষ্টফুডৰ দোকান দি মই কিছুদিন চলিছিলোঁ আৰু হ'লেও মই যে এই পৰীক্ষাটোত অৱতীৰ্ণ হ'বৰ কাৰণে মোৰ যি দৃঢ় মন আছিল আৰু মোৰ বিশ্বাস আছিল যে মই এদিন এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিম আৰু এই বিশ্বাসে আচলতে এই গোটেই প্ৰস্তুতিটোত চলাই যোৱাত সহায় কৰিছে। আৰু মই নতুন প্ৰজন্ম হওক বা মোৰ নিচিনা কিছুমান যি নতুন প্ৰজন্ম আছে তাহাঁতক মই এইটো কথা ক'ব বিচাৰোঁ যে লাগিলে যি অসুবিধাই থাকক, নিজৰ মনৰ যদি দৃঢ়তা থাকে, নিজৰ মনত বিশ্বাস থাকে, সেই মনৰ দৃঢ়তাই এটা নিশ্চয় দিশ দেখাব আৰু নিজৰ লক্ষ্যত উপনীত হ'ব বুলি মই ভাবোঁ। মই চৰকাৰক ধন্যবাদ জনাম। মই ভাবোঁ যে এই আমাৰ নিচিনা ল'ৰা ছোৱালী যদি এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, নিশ্চয় এই নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছভাৱে নিযুক্তি হৈছে বুলি ভাবোঁ। আৰু লগতে মোৰ গোটেই শিক্ষা গ্ৰহণত মোৰ কলেজীয়া দিনৰ পৰা মোৰ ইউনিভাৰ্চিটিৰ দিনলৈকে মই বিনামূলীয়াভাৱে মই অধ্যয়ন কৰিব পাৰিছিলোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটোত চৰকাৰে আচলতে সহায় কৰিছে বুলি ভাবোঁ।